নিয়তিৰ পৰিহাৰ আপোনালোকে আজি শুনিছে দেৰগাঁৱৰ বালিজানত বচা বৰলোৱা গাঁৱৰ 15জনকৈ মাতৃ পিতৃ সৰু সৰু ল'ৰা ছোৱালী কোনোবাই দাদা হেৰুৱাইছে কোনোবাই বাইদেউ হেৰুৱাইছে কোনোবাই ভাইটি হেৰুৱাইছে কোনোবাই নিজৰ পত্নী হেৰুৱাইছে কোনোবাই ভণ্টি হেৰুৱাইছে নিজৰ ল'ৰা ছোৱালী হেৰুৱাইছে আচলতে ৰাতিপুৱা হৈছিল কি আচলতে মই ৰাতিপুৱা 6:30 মান বজাত উঠিছোঁ তো আগফালে মানুহবোৰে কথা পাতি আছে ৰাস্তালৈ ওলাই গৈছোঁ যে বচা ভৰলুৱাৰ পৰা টিলিঙা মন্দিৰলৈ বুলি ৰাওনা হোৱা এটা দল দুৰ্ঘটনাত বালিজানত পতিত হৈ মৃত্যু হৈছে অলৰেডি স্পটতে 15জন মানুহৰ মৃত্যু হৈছে সঁচাকৈ নিয়তিৰ পৰিহাৰ চাওক আপোনালোকে নিয়তিয়ে কি কৰিলে 15জনকৈ ব্যক্তিৰ মৃত্যু হ'ল এটা 2.5 বছৰীয়া শিশু থাকি গ'ল মাতৃ যুঁজি আছে যোৰহাট মেডিকেল হস্পিটেলত আৰু কেইবাজনো যোৰহাট মেডিকেল হস্পিটেলত যুঁজি আছে মাত্ৰ 7জন সৰু ছোৱালীজনীৰ সৈতে 7জন সৰু ছোৱালীজনী ইতিমধ্যে বাচিছে তো চাওকচোন ইমান নিয়তিৰ পৰিহাৰ সঁচাকৈ বৰ দুখত লগা আচলতে হৈছিল কি 2:30 বজাত বচা ভৰলুৱা গাঁৱৰ পৰা টিলিঙা মন্দিৰলৈ বুলি ওলাই গৈছিল মাত্ৰ 35 কিলোমিটাৰ যাওঁতেই মাত্ৰ 1.5 ঘণ্টাৰ সময়ত 4টা বজাত ৰাতিপুৱা বালিজানত দুৰ্ঘটনাগ্ৰস্ত হৈ 15জন মানুহৰ মৃত্যু হ'ল এজনী 7 বছৰীয়া অকণমানি ছোৱালীৰ ইতিমধ্যে মৃত্যু হ'ল আমি সকলোৱে গম পালোঁ সঁচাকৈ বৰ দুখত লগা মই আচলতে ভিডিঅ'টো এইকাৰণে বনালোঁ তো আমাৰ ওচৰৰে মাত্ৰ আমাৰ ঘৰৰ পৰা 22 কিলোমিটাৰ দূৰ বচা ভৰলুৱা গাঁও মোৰ হ'ল জামুগুৰি নুগুৰা গাঁৱত মাত্ৰ আমাৰ ঘৰৰ পৰা 22 কিলোমিটাৰ গ'লেই বচা ভৰলুৱা গাঁও পায় আৰু আমাৰ গাঁৱৰ বহুতৰ ৰিলেটিভ মানুহ আছে বচা ভৰলুৱা গাঁৱত আৰু ইতিমধ্যে আমাৰ কাষৰ মানুহ ঘৰৰে মানুহ এগৰাকী তালৈ বিয়া দিছে আৰু তেওঁৰ ল'ৰাও গৈছিলে ইতিমধ্যে তেওঁ বাচিছে সঁচাকৈ বৰ দুখৰ বিষয় তো ইতিমধ্যে প্ৰধানমন্ত্ৰী মোদীয়েও টুইট যোগে জনাইছে যিবিলাক নিহত হৈছে তেওঁলোকলৈ 2 লাখ টকাকৈ আৰু যিসকল আহত হৈছে তেওঁলোকক 50,000 টকাকৈ দিয়া হ'ব কিন্তু পইচাই জানো চব কুছ হয় পইচাইতো একো নহয় তথাপিতো সমবেদনা জনাইছে তেওঁ আটাইতকৈ ডাঙৰ কথা হ'ল মই এই ভিডিঅ'টো বনোৱাৰ মূল কথাটোৱে হৈ গ'ল যে সেইসকল যিসকল নিয়তিৰ ওচৰত নিয়তিৰ হাতত গুচি গ'ল তেওঁলোকৰ আত্মাসকল সৎগতি পাওক আৰু যিসকল বৰ্তমান যুঁজি আছে হস্পিটেলত অতি সোনকালে সুকলমে বাচক সেই 2.5 বছৰীয়া কণমানিটোৰ মাকক ঘূৰাই আনক কণমানিজনীৰ মাকক ঘূৰাই আনক মাকে অলৰেডি হস্পিটেলত যোৰহাট হস্পিটেলত যুঁজি আছে দেউতাকটো গ'লেই ৰাতিপুৱা আৰু যিসকল যুঁজি আছে তেওঁলোকৰ ভাল হওক আৰু যি মানে গাঁৱৰ তেওঁলোকৰ যিটো সিদ্ধান্ত চৰণীয়া পথাৰ বুলি কয় চৰণীয়া পথাৰত 15জনকৈ মানুহক একেলগে চিতাত উঠোৱা হ'ব তো গাঁৱৰ সকলোলৈকে সমবেদনা যাচিছোঁ ধন্যবাদ